নমস্কাৰ। আজি আমাৰ নতুন অনুষ্ঠান কথা বাৰ্তা। আজি কথা বাৰ্তা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত আছে নগাঁও জিলা তুলসীপুৰ অঞ্চলৰ আদৰ্শবান শিক্ষাবিদ ৰবীন চন্দ্ৰ সুত ডাঙৰীয়া। আহকচোন তেওঁতে চিনাকি হওঁ। দাদা আপোনাৰ পৰিচয় দিবচোন। নমস্কাৰ, মই শ্ৰী ৰবীন চন্দ্ৰ সুত। হয়। মোৰ ঘৰ তুলসীমুখ। হয়। মোৰ দেউতাৰ নাম স্বৰ্গীয় উমাকান্ত সুতদেৱ আৰু মোৰ মাতাৰ নাম হৈছে নীলপ্ৰভা সুত। হয়। তেওঁ বৰ্তমান জীৱিত। দাদা, সুদীৰ্ঘকাল আপুনি বেবেজীয়া গাৰ্লছত আপুনি শিক্ষকতা কৰিছে। হয় হয় হয়। যোৱাকালি আপোনাৰ চাকৰি জীৱনৰ শেষৰ দিন আপোনাৰ হয়। কালি বিদায় লৈছে। এটা মই সুদীৰ্ঘকাল আপুনি শিক্ষকতাৰ লগত জড়িত হৈ আছে বেবেজীয়া অঞ্চলৰ এখন অগ্ৰণী শিক্ষা অগ্ৰণী শিক্ষানুষ্ঠান বেবেজীয়া গাৰ্লছত। এই কথা অলপ ক'বচোন, শিক্ষকতা কালৰ অলপ। মই 1989 চনৰ 22 ছেপ্টেম্বৰ তাৰিখে তাত যোগদান কৰিছিলোঁ। তেতিয়া বিদ্যালয়খন অপ্ৰাদেশিকভাৱে প্ৰতিষ্ঠিত হৈ আছিলে আৰু 1991 চনত বিদ্যালয়খন প্ৰাদেশিকৃত হয়। তেতিয়া স্কুলখনৰ অৱস্থা তেনেই তাৰমানে দুখ লগা। মানে কি হয়, শ্ৰেণী কোঠাত তেতিয়া 10জনীৰ ওপৰত ষ্টুডেণ্ট নাছিলে। আমি কেইজনমান শিক্ষকে বৰ কষ্টৰে সেই বিদ্যালয়খন গঢ় দিয়াত মানে যোগদান কৰিছিলোঁ, অবৈতনিকভাৱে খাটিছিলোঁ। 1991 চনৰ পৰাহে আমি চৰকাৰী প্ৰাদেশিকভাৱে দৰমহা পাওঁ নৱেম্বৰ মাহৰ পৰা। এতিয়ালৈকে মই বৰ্তমান প্ৰায় 37 বছৰ কাল, কালি 28/2/2026 তাৰিখে মই তাৰ পৰা ৰিটায়াৰ হওঁ। সেইটো হয়। এটা তুলসীপুৰ অঞ্চলৰ পৰা গৈ পেলাই এখন শিক্ষানুষ্ঠানত শিক্ষকতা কৰিছে, বহুতো ঘাট প্ৰতিঘাটন মাৰি গৈ মৰিছে। আপুনি এখন স্ত্ৰী শিক্ষানুষ্ঠান গৈ আপুনি পাঠদান কৰিছে। এতিয়া এই সময়তে স্ত্ৰী শিক্ষাৰ অনুষ্ঠান হিচাপে নগাঁও তথা অসমৰ ভিতৰতে বেবেজীয়া ভোগেশ্বৰ হাজৰিকা বালিকা বিদ্যালয়খন উল্লেখযোগ্য এখন বিদ্যালয় বুলি মই ক'ব বিচাৰোঁ। সেইটো হয়। বহুতো আপোনালোকে কষ্ট কৰিছে, যিটো এটা পৰ্যায়লৈ এই পৰ্যায়লৈ নিছে। প্ৰথম পৰ্যায়ৰ পৰা আপুনি এটা কৈছিলে প্ৰথমতে ৰিজাল্ট আপুনি 0 হৈছিলে, ফলাফল হৈছিল। তাৰ মাজত আজি আপুনি 2026 চনলৈ এটা পৰ্যায়ক্ৰমে গৈ পেলাই এতিয়া এই পৰ্যায় পাইছে বিদ্যালয়। ভাল লাগে। এতিয়া বেবেজীয়া অঞ্চলৰ চকু লগা এখন শিক্ষানুষ্ঠান, চকুৰে দৃষ্টি নিবদ্ধ থাকে। কি ক'ব এই ক্ষেত্ৰত? এই ক্ষেত্ৰতে তেতিয়াৰ হেমবৰুৱা অধ্যক্ষ ডাঙৰীয়া হেমবৰুৱাই বিশেষভাৱে মানে শিক্ষকসকলক জোৰ দিছিলে যে মানে পঢ়া শুনাত যাতে ষ্টুডেণ্টে কোনো ধৰণৰ মানে ব্যাঘাত নজন্মে। সকলো শিক্ষকেই যাতে সময়মতে উপস্থিত থাকি ক্লাছবিলাক কৰে আৰু কিবা কিবি নোট বিলাক দি কৰি যাতে ষ্টুডেণ্টখিনিক আগবঢ়াত সহায় কৰিব পাৰে। তেনেকৈ তেখেতে বহুত কষ্ট কৰাৰ গতিকে শিক্ষকসকলেও তেতিয়া মানে আগভাগ লৈছিলে। এতিয়া বৰ্তমানৰ যিজন অধ্যক্ষ শ্ৰীযুত উপেন বৰা ডাঙৰীয়া, তেওঁতো আৰু এক্টিভ। তেওঁৰ এতিয়া কাৰ্যকালত সকলো শিক্ষকেই সময়মতে আৰু যিমানখিনি নোট দিব লাগে সেই সময়মতে দিয়ে আৰু ক্লাছবিলাকতো আৰু পুৰা হয়। আন স্কুলৰ তুলনাত আমাৰ বিদ্যালয়ত কোনো ক্লাছ ক্ষতি নহয়, কোনো পিৰিয়ড অফ হিচাপে নাযায়। গতিকে বিদ্যালয়খন ভাল হ'ব বুলি মই সেইটো আপোনাৰ যিটো নিয়মিত পাঠদান সময়তকে আপুনি সদায় আগত কি কৰি উপস্থিত হয়, এই বিষয়ে কি ক'ব? বেলেগ বহুতোখিনি কৈছে আপুনি সময়তকৈ আগত উপস্থিত হয় বিদ্যালয় পাঠদানত হওক বা নিয়মিত পাঠদানত সদায় গুৰুত্ব প্ৰদান কৰিছিল আপোনাৰ। মানে কি হয়, আমি আচলতে শিক্ষকতা কৰিম বুলিহে গৈছিলো, ধন ঘটিম বুলি যোৱা নাছিলো প্ৰথম অৱস্থাত দেই। মই যেতিয়া মানে কি হয় অবৈতনিকভাৱে আছিলো, মই তেতিয়া টিউচন কৰো, পইচা পাওঁ, কিন্তু তেতিয়া স্কুলত মই কিন্তু পইচা নাপাওঁ। অবৈতনিকভাৱে আমি খাটি পেলাই আমি স্কুলখন গঢ় দিয়াতহে চেষ্টা কৰিছিলো। স্কুলখন যাতে ভাল হওক আৰু সেইটো আমি পেচা হিচাপে লোৱা নাছিলো, এজন শিক্ষক হিচাপে কাম কৰিবলৈ বিচাৰিছিলো। গতিকে ধৰি লওক তেতিয়া ৰাস্তা ঘাটবিলাক বহুত বেয়া আছিলে। মই চাইকেল লৈ পেলাই তুলসীমুখৰ পৰা বেবেজীয়ালৈ গৈছিলো। তাৰপিছত মই যেতিয়া প্ৰভিন্সিয়েলাইজ হোৱাৰ পিছত মোৰ এই কথাখিনি কওঁ, মোৰ অনুভৱখিনি কওঁ। যেতিয়া মই প্ৰভিন্সিয়েলাইজ হ'ল, মই বিয়া পাতিলো। বিয়া পতাৰ পিছত মোৰ মিছেছেও তাতেই কৰে।
তেতিয়া আমি যাতায়াতীৰ ইমান সমস্যা, আমি ননৈ হৈ যাওঁ, বাটত দুখন দলং, এই কাঠৰ দলং আছিলে, সেই কাঠৰ দলং দুখন ভগা, আমি বাঁহৰ সাঁকোৰে পাৰ হওঁ, সাঁকোৰে পাৰ হৈ নগাঁও হৈ ননৈ হৈ নগাঁও পাওঁগৈ। হেৰি তেতিয়া কামপুৰ চেণ্টিগেটত নামো, নামি পেলাই আকৌ ৰিক্সাৰে গৈ পেলাই শৈবগাঁও পাওঁগৈ, শৈবগাঁৱৰ পৰা আকৌ বেবেজীয়ালৈ যাওঁ, তেনেকৈ 407ত আকৌ তেনেকৈ আহি সন্ধিয়া লগা ঘৰ পাওঁ। তেতিয়া মোৰ ডাঙৰটো ল'ৰা নিচেই সৰু আছিলে, একেবাৰে কেঁচুৱা আছিলে। শংকৰী কলা কৃষ্টি যিবোৰ ৰাগ হয় বা যিখিনি সকলো ছাত্ৰীক মানে আপোনালোকে আগুৱাই নিয়াৰ ক্ষেত্ৰত বা য়োগা হওক সকলো ক্ষেত্ৰত আগুৱাই নিছে। ভাল লাগে, মইতো আপোনালোকক শুনি পেলাই ভাল লাগে যিয়ে নহওক। আৰু লগতে আমাৰ ব্যক্তিগত কথা সুধো, আপুনি শুনামতে আপুনি শিক্ষকতা পদ্ধতি বাচিব বোলে? মইতো পুলিচ চাব ইন্সপেক্টৰো কৈছিল। সেইটো কওক। মোৰ মায়ে মোক তেতিয়া পুলিচত সোমাবলৈ দিয়া নাছিলে। মোৰ দেউতা শিক্ষক, মোৰ মাৰ দেউতাকো শিক্ষক আছিলে, মোৰ গোটেই ভাই বোৱাৰী, মোৰ এতিয়া বৰ্তমান ল'ৰাটো শিক্ষকতা, আমাৰ মানে গোটেই জেনেৰেশ্যন শিক্ষক। গতিকে মই শিক্ষকতাতকে বেছি পচন্দ কৰোঁ। হয়, মই ভগৱানৰ ওচৰত ধন্য, কাৰণ কিবা এটা পুণ্যৰ ফলতহে শিক্ষকতাৰ দৰে পবিত্ৰ ধৰ্মত নিয়োজিত হ'ব পাৰে। এইটো সকলোৱে শিক্ষকতা হ'ব নোৱাৰেও। হয় হয়, সেইটো হয়। আৰু লগতে শিক্ষক হ'লেই নহ'ব, শিক্ষকতা এটা কথা আছে। হয় হয়। আৰু লগতে আপুনি এইটো অঞ্চলৰ পৰা গৈ পেলাই এখন বিদ্যালয়ত কৰিছে, আপুনি পুলিচো পাইছে, ভাল লাগিছে। পুলিচৰ চাকৰি আপুনি পুলিচ চাব ইন্সপেক্টৰ মই পাই পেলাই নাই কৰা। শিক্ষকতা বাদ দি থৈছে। এতিয়া আপোনাৰ তেতিয়াতো পুলিচ চাব ইন্সপেক্টৰ মই ধৰি লওক চৰকাৰী দৰমহা পালোহেঁতেন, কিন্তু মই ধৰি লওক তেতিয়া অপ্ৰাদেশিকভাৱে বিদ্যালয়ত জইন কৰিছিলো। সেইটো হয়। আপুনি পাঠদান কৰা বহুতো ছাত্ৰী এতিয়া গৈ চৰকাৰী চাকৰিত গৈ নিয়োজিত হৈ আছে। ভাল লাগে। এতিয়া বহুতে মোক কৈছে বা আপোনাৰ ষ্টুডেণ্টে কয় বা মোক ছাৰে পঢ়াইছে যে চৰকাৰী চাকৰি কৰি আছে বা আপোনাক কথা কৈছো, এতিয়া যিবিলাক সেইবিলাক মানে এটা ভাল লাগে। আপোনাৰ ষ্টুডেণ্ট গৈ পেলাই এটা পজিশ্যনত আছে, কি ক'ব এই ক্ষেত্ৰত? মই এটা অনুভৱহে কওঁ, মোৰ ল'ৰাটো সৰুটো ল'ৰাক মই সেই কলডোলত দিছিলো। কলডোলতে যেতিয়া তাক মই নিওঁ প্ৰতি দেওবাৰে, সেইফালেদি ধৰি লওক মই তাতে যেতিয়া ৰৈ থাকো, মোৰ ষ্টুডেণ্টে বেলেগত চাকৰি কৰা বা বেলেগত পঢ়ি থকা মানে স্বাৰ্থপৰ নাছিলো, যাতে স্কুলখন বেছি ভাল হওক বুলিহে আমি বেছি সময় তাত দিছিলো। আৰু এটা কথা কওঁ, যেতিয়া স্কুলখনৰ পৰা এটা ওলাই আহিছে আৰু এটা কালি আৱেগিক মুহূৰ্ত, আপুনি ইমান সুদীৰ্ঘকাল আপুনি সেইখন বিদ্যালয়ত আপুনি কিবা কৰিছে, এটা কালি আৱেগিক মুহূৰ্ত মই দেখিছো, গম পাইছো। ছাত্ৰ ছাত্ৰীখিনিয়ে যথেষ্ট কৰিছে আৰু ভাল লাগে। এতিয়া বৰ্তমান স্কুলৰ যিবিলাক প্ৰাইভেট ব্যক্তিগত শিক্ষানুষ্ঠানসমূহ আছে, তাক টক্কৰ দিয়াকে বা কম্পেয়াৰকে আপোনালোকৰ বিদ্যালয়ত কিন্তু ছাত্ৰী সংখ্যা যথেষ্ট নামভৰ্তি কৰিব লাগে। চাওক, বিদ্যালয়খনত যদি পাঠদান ভালেই হয়, বিদ্যালয়ৰ যদি অনুশাসন ভাল হয়, তেতিয়াহ'লে বেবেজীয়া অঞ্চলত বহুত কেইখন স্কুল, প্ৰাইভেট স্কুলো আছে, চৰকাৰী স্কুলো আছে। আমাৰ বিদ্যালয়ত ষ্টুডেণ্ট কিয় বেছি? ছাত্ৰীৰ সংখ্যা কিয় বেছি? অকল ছাত্ৰীৰ সংখ্যা। কাৰণ কথাবিলাক এইটোৱে যে প্ৰতিফলিত কৰে যে ধৰি লওক স্কুলখনৰ বিদ্যালয়ৰ শাসন, শিক্ষাদানৰ ব্যৱস্থা আৰু অনুশাসন ছাত্ৰীৰ, মই দেখিছো সিদিনা বেবেজীয়া পণ্ডিত কনক শৰ্মাতে মেট্ৰিকৰ শেষৰ দিনা যি উৎপাত হৈছিলে, আমাৰ ষ্টুডেণ্টৰ কিন্তু তেনেকুৱা উৎপাত নাই। আমি অকল শিক্ষাই নিদিওঁ, আমি সিহঁতৰ নৈতিক শিক্ষাও দিওঁ। সেইটো হয়। সেই গতিকে আমাৰ বিদ্যালয়ত ছাত্ৰীৰ সংখ্যা বেছি বুলি মই অনুভৱ কৰোঁ। আৰু সৰহ মানুহৰ মাজতে গৈ পেলাই ভৰিত ধৰি সেৱা কৰে, তেতিয়াহ'লে শিক্ষকৰ দৰে এজন পবিত্ৰ কৰ্তব্যত নিয়োজিত হোৱা ব্যক্তিয়ে সেই অনুভৱটো কৰিব পাৰে যে শিক্ষকতা কিমান মহৎ গুণ। সেইটো হয়, ভাল লাগিছে। লগত আপোনাৰ পৰিয়ালটোৰ কথা সুধো। আপোনাৰ পৰিয়াল? মোৰ ডাঙৰটো ল'ৰা, সি বৰ্তমান চেন্নাইত SRM-ৰ পৰা ৰবটিক্স মেকাট্ৰনিক্সত PhD কৰি আছে, মেকাট্ৰনিক্সত। আৰু তেওঁ মেকাট্ৰনিক্সতে MTech কৰিলে আৰু চেন্নাইৰে এখন অট'নমাছ ইঞ্জিনিয়াৰিং কলেজত এতিয়া বৰ্তমান ৩-৪ মাহমান হৈছে শিক্ষকতা কৰি আছে। সৰুটো কাজিৰঙা ইউনিভাৰ্চিটিৰ BCA এইবাৰ 6th চেমিষ্টাৰত পঢ়ি আছে।
মোৰ মা বৰ্তমান জীৱিত। আপোনাৰ পৰিবাৰ? মোৰ পৰিবাৰেও বেবেজীয়া ভোগেশ্বৰ হাজৰিকা গাৰ্লছতেই শিক্ষয়িত্ৰী সহশিক্ষয়িত্ৰী হিচাপে। হয়, ঠিক আছে। ভাল লাগিছে। এতিয়া আপোনাৰ সমতুলসী গণিতজ্ঞানী এটা শৈক্ষিক জেগা অগ্ৰণী অঞ্চল তুলসীপুৰ অঞ্চলতে বহুতো শিক্ষে ভাল লাগে এটা বহুত হয়, শিক্ষা হয়, মলত। হয়। আৰু এতিয়া সমাজখনৰ কাৰণেও আপুনি এতিয়া চাকৰি জীৱনৰ পৰা অৱগ্ৰহণ কৰিছে, কিন্তু সমাজখনৰ কামটো কৰিব লাগে বহুতখিনি আছে, কি ক'ব এই ক্ষেত্ৰত? সামাজিক মোৰ ধৰি লওক সময়বিলাকতো পাৰো হ'ব লাগিব। সেইটো হয়। মই এতিয়া মোৰ বৰ্তমান মিছেছে বেবেজীয়া ভোগেশ্বৰ হাজৰিকাতে যিহেতু কৰি আছে, তেওঁ 28 চনত ৰিটায়াৰ হ'ব। হয়। গতিকে মই তেওঁক অনা নিয়া কৰিম। হয়। আৰু মোক তাত ষ্টুডেণ্ট বিলাকেও কৈছে বিচাৰি যে আছে এতিয়া। ছাৰ আকৌ লাগে আপুনি আমাক ক্লাছ দুটামান কৰি দিব। সেইটো হয়। মই নিজে সিদ্ধান্তও লৈছো, মোৰ ল'ৰা দুটাইও কৈছে হয়। আৰু মোৰ পৰিবাৰেও কৈছে যাতে মই সেই বিদ্যালয়ত পাঠদান কৰিম। সেইটো হয় মানে। মই কৰিম বুলিয়ে সিদ্ধান্ত লৈছো। সেইটো হয়, ঘৰত বহি থাকিলে অকণ হয়, মানে হয়, এইটো হয়, মনটো বেয়া লাগিব বা আৰু তাৰ বাহিৰেও ধৰি লওক সামাজিক এতিয়া মই সংঘৰ মানুহ। হয়। গতিকে সংঘৰ মিটিঙত মোৰ অহা যোৱা হ'ব। হয়। আৰু গাঁৱৰ সামাজিক যিবিলাক মোৰ নামঘৰৰ লগত জড়িত, এই সমাজ ব্যৱস্থাৰ লগতো মই জড়িত হৈ থাকিম। আজি বহুতখিনি কথা ক'লে, তেওঁৰ জীৱনৰ বহুতখিনি হিতামিতা অভিজ্ঞতা ক'লে আৰু জীৱনৰ বৰ্ণিল অভিজ্ঞতা তেওঁ আমাক ক'লে। আজি বহুতখিনি সময় দিয়াৰ বাবে ইমান ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। শেষত কি ক'ব আপুনি? আপোনালোকে যে আহি আমাৰ তুলসীমুখৰ মোৰ ঘৰত পদাৰ্পণ কৰিছেহি আৰু মোৰ পৰা যে এই কথাখিনি লৈছে, গতিকে মই আপোনালোকলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। এটা অসমৰ চিনাকি নামৰঙা জিলা। হয়, হয়, হয়। কি ক'ব, এটা সুদীৰ্ঘকাল আপুনি সেইখন স্কুলত কৰিছে, এতিয়া এটা তাৰপিছত তেতিয়া আমি যেতিয়া যোগদান কৰিছিলো, তাত তেতিয়া মেট্ৰিকৰ ৰিজাল্টবিলাক একেবাৰে বেয়া। প্ৰথম বছৰ মই গৈ পাইছো তেতিয়া নীল হৈছে। তেতিয়া বাটত আমাক মানুহবিলাকে সোধে আপোনালোকৰ বিদ্যালয়ৰ ফলাফল কেনেকুৱা? আমি তেতিয়া কওঁ যে মোটামুটি। তাৰ পিছৰ পৰা আমি যেতিয়া কষ্টৰে সেই বিদ্যালয়খন মানে বেছিকে মানে জোৰ দি আগবাঢ়িবলৈ ললো, তেতিয়াৰ পৰা দুপে তাৰমানে ৰিজাল্টটো ভাল হ'বলৈ ধৰিলে। বেলেগতে তাৰমানে ফেইল কৰা ষ্টুডেণ্টে আহি পেলাই আমাৰ বিদ্যালয়ত যেতিয়া নাম লগায়, তাত আমি ছেকেণ্ড ডিভিজন, ফাৰ্ষ্ট ডিভিজন পৰ্যন্ত তেওঁলোকে পাবলৈ যেতিয়া সক্ষম হ'ল, তেতিয়া আমাৰ বিদ্যালয়লৈ ছাত্ৰী সোঁত ববলৈ ধৰিলে। বৰ্তমান আমাৰ বিদ্যালয়ত প্ৰায় 600ৰো অধিক ষ্টুডেণ্ট আছে।